নমস্কাৰ, আজি হৈছে 4 মে। এই মুহূৰ্তত সন্ধিয়াৰ কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। দিব লৈছোঁ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। নিৰ্বাচনৰ পাছতে ডিফুত বোমা বিস্ফোৰণৰ ঘটনা। নিৰ্বাচনী ফলাফলৰ মাজতে সংঘটিত হয় ভয়াৱহ বোমা বিস্ফোৰণৰ ঘটনা। নিশা কঁপি উঠিল কংগ্ৰেছৰ প্ৰাৰ্থীৰ বাসগৃহ। বোকাজানৰ কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতিৰ বাসগৃহত বোমা বিস্ফোৰণ। 6টাকৈ পেট্ৰল বোমা নিক্ষেপ কৰা হৈছে কংগ্ৰেছ প্ৰাৰ্থীৰ বাসগৃহলৈ। 2টা বোমা চৌহদৰ ভিতৰতে বিস্ফোৰণ। কংগ্ৰেছ প্ৰাৰ্থীগৰাকী ডিফুস্থিত বাসগৃহত এই ঘটনাটো সংঘটিত হৈছে। সমগ্ৰ ঘটনাক লৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। দিব লৈছোঁ এটা পলিটিকেল ব্ৰেকিং নিউজ। অসমত স্বৰাজোত্তৰ কালৰ ইতিহাস ভংগ। সঁচা প্ৰমাণিত হ'ল হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী। আখৰে আখৰে ফলিয়ালে অসমত 100 আৰু বংগত 200ৰ পূৰ্বানুমান। পশ্চিমবংগত প্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠা হ'ব বিজেপিৰ চৰকাৰ। 294খন আসনৰ ভিতৰত 206খন আসন দখল বিজেপিৰ। এক্সিট পল ওফৰাই ভাবিব নোৱাৰা আসন পালে ভাজপাই। 9 মে ৰবীন্দ্ৰ জয়ন্তীৰ দিনে পশ্চিমবংগত শপত গ্ৰহণ। শুভেন্দু অধিকাৰী হ'ব পশ্চিমবংগৰ প্ৰথম ভাজপাৰ চৰকাৰৰ মুখ্যমন্ত্ৰী, অৰ্থাৎ বিজেপিৰ মুখ্যমন্ত্ৰী হ'ব গৈ আছে পশ্চিমবংগত। অসমতো স্বাধীনতাৰ পাছত সকলো নিৰ্বাচনৰ অভিলেখ ভংগ। ছিংগল ডিজিটৰ পৰা ডাবল ডিজিটলৈ বৃদ্ধি পালে এজিপিৰ আসন। বিটিচিৰ 15খন আসনৰ 14খনে বিজেপি মিত্ৰজোঁটৰ কবলত। 8 মেত অসমত চৰকাৰ গঠনৰ যুঁজা। প্ৰদ্যুৎ বৰদলৈ হ'ব পাৰে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী। ইয়াৰ পাছৰ খবৰ, মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব হিমন্ত বিশ্ব শৰ্মাই। অচিৰেই ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ দিব হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগে লগে ভংগ হ'ব মন্ত্ৰীসভা। পদত্যাগৰ বাবে ইতিমধ্যে যুঁজা চলাইছে হিমন্ত বিশ্ব শৰ্মাই। শীঘ্ৰেই বাছনি কৰা হ'ব বিজেপি বিধায়িনী গোটৰ দলপতি। হিমন্ত বিশ্ব শৰ্মাকে পুনৰ দলপতি হিচাপে নিৰ্বাচিত কৰাৰ সম্ভাৱনা। পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপেও হিমন্ত বিশ্ব শৰ্মাকে নিৰ্বাচিত কৰাৰ সম্ভৱ আছে। চূড়ান্ত সিদ্ধান্ত ল'ব বিজেপিৰ ৰাষ্ট্ৰীয় কমিটিয়ে। চলিত মাহতে গঠন হ'ব 6ষ্ঠ অসম বিধানসভা। 18 মেৰ পৰা বিধানসভা অধিৱেশন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাও আছে। এই অধিৱেশনতে শপত গ্ৰহণ কৰিব নৱনিৰ্বাচিত বিধায়ক আৰু বিধায়িকাই। আগবঢ়াইছোঁ আন এটা খবৰ। নিৰ্বাচনী ফলাফলৰ পিছতে বাংলাদেশীক ধমক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনী ফলাফলৰ পিছতে বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী। কেৱল উচ্ছেদ নহয়, বাংলাদেশীৰ বিৰুদ্ধে চলিব একশ্যন। এইবাৰ বিচাৰি বিচাৰি অসমৰ পৰা খেদা হ'ব বাংলাদেশী। পশ্চিমবংগত বিজেপি জয় সহজ কৰি তুলিব বাংলাদেশী বিতৰণ। অসমত নিষ্ঠা নাই অবৈধ মিয়া বাংলাদেশীৰ। চৰকাৰ গঠন কৰিয়ে বাংলাদেশীৰ বিৰুদ্ধে চলিব বুলডোজাৰ। পশ্চিমবংগত বিজেপি জয় অসমৰ বাবে ইতিবাচক খবৰ। দুয়ো ৰাজ্যত বাংলাদেশীৰ বিৰুদ্ধে জোৰদাৰ অভিযান। দিব লৈছোঁ আন এটা খবৰ। মই পৰাজয়ৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈছোঁ, এনেদৰে মন্তব্য কৰে গৌৰৱ গগৈয়ে। অসমত মামা মেজিকত তছনছ হৈ পৰে বিৰোধী। বিজেপি চুনামীত ৰাজ্যত ধূলিখাত বিৰোধী। অসমৰ কংগ্ৰেছৰ ইতিহাসত প্ৰথমবাৰলৈ অঘটন। মাত্ৰ 19খন আসনতহে জয়লাভ কৰে কংগ্ৰেছে। এইদৰে নিৰ্বাচনত পৰাজয়ৰ পিছতে প্ৰথমবাৰলৈ মুখ খুলিলে গৌৰৱ গগৈয়ে। মই পৰাজয়ৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈছোঁ। এই পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰিছোঁ। আগন্তুক দিনসমূহত আত্মবিশ্বাস কৰি দলক শক্তিশালী কৰিম। অধিক দৃঢ়তা আৰু প্ৰতিশ্ৰুতিৰে ৰাইজৰ সেৱাত নিয়োজিত হ'ম। যোৰহাটৰ ৰাইজে দিয়া সিদ্ধান্ত মই নতশিৰে গ্ৰহণ কৰিছোঁ। চৰকাৰৰ ভাল কামত আমি সহযোগ কৰিম। আন এটা খবৰ, মোৰ গাড়ী চালকজন মুছলমান, মই জয় হোৱাৰ বাবে আটাইতকৈ সুখী হৈছে মুছলমান। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৃথিৱীত চন্দ্ৰ সূৰ্য থকালৈকে হিন্দু থাকিব। ভাৰত হিন্দু ৰাষ্ট্ৰ আছিল আৰু সদায় থাকিব। মোৰ গাড়ী চালকজনো মুছলমান, কিন্তু বিজেপি জিকাৰ বাবে মুছলমান আজি নাচি আছে। সকলোতকৈ বেছি আনন্দ কৰিছে মুছলমানে। মই জয় হোৱাৰ বাবেও মুছলমানে ফূৰ্তি কৰি আছে। আজিও আটাইতকৈ সুখী হৈ আছে মুছলমান। বিজয়ৰ পিছতে এই মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। 2021 আৰু 2026 চনৰ ফলাফলৰ এক তুলনামূলক বিশ্লেষণ। এইবাৰকে ধৰি 6ষ্ঠবাৰৰ বাবে জালুকবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। কিন্তু লক্ষণীয়ভাৱে এইবাৰ তেওঁৰ জয়ৰ ভোটৰ ব্যৱধান হ্ৰাস পাইছে। যোৱা 9 এপ্ৰিলত এটা পৰ্যায়ত অনুষ্ঠিত 2026 বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনৰ ফলাফল 4 মেত ইতিমধ্যে ঘোষণা কৰা হয়। এইবাৰৰ নিৰ্বাচনৰ ফলাফল অনুসৰি বিজেপি নেতৃত্বাধীন NDA মিত্ৰজোঁটে তৃতীয়বাৰৰ বাবে আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে।
এইখিনিতে 2021 বৰ্ষৰ বিধানসভা নিৰ্বাচন আৰু 2026 বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ এক তুলনামূলক বিশ্লেষণ আগবঢ়োৱা হৈছে। অসম বিধানসভা নিৰ্বাচন 2021 আৰু 26 ভোটাৰ সংখ্যা নিৰ্বাচনৰ তাৰিখ মুঠ প্ৰাৰ্থী ভোটাৰ সংখ্যা 2021 অসমৰ মুখ্য নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ তথ্য অনুসৰি 2021 চনৰ নিৰ্বাচনত 126টা বিধানসভা সমষ্টিত মুঠ 2,33,74,087 গৰাকী ভোটাৰে ভোটাধিকাৰ লাভ কৰিছিল। ইয়াৰে ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 1,18,23,286 গৰাকী, মহিলা ভোটাৰৰ সংখ্যা হৈছে 1,15,50,403 গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ আছিল 398 গৰাকী। আনহাতে বিশেষভাৱে সক্ষম ভোটাৰৰ সংখ্যা 1,32,081 গৰাকী, 80 ঊৰ্ধৰ 2,89,474 গৰাকী, নতুন ভোটাৰ আছিল 12,81,918 গৰাকী আৰু 18 পৰা 19 বছৰ বয়সৰ ভিতৰত ভোটাৰ আছিল 5,05,874 গৰাকী। ইয়াৰ উপৰি ছাৰ্ভিচ ভোটাৰৰ সংখ্যা আছিল 63,074 গৰাকী। 2026 বৰ্ষৰ বিধানসভা নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা হৈছে 2,49,58,139 গৰাকী। ইয়াৰে ভিতৰত পুৰুষ ভোটাৰ 1,24,82,213, মহিলা ভোটাৰ 1,24,75,583 গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ 343 আৰু 63,423 গৰাকী ছাৰ্ভিচ ভোটাৰ। আনহাতে এই নিৰ্বাচনত 18 পৰা 19 বছৰৰ 6,42,314 গৰাকী ভোটাৰ, 2,50,006 গৰাকী 80 বছৰ ঊৰ্ধ্বৰ আৰু 2,05,085 গৰাকী বিশেষভাৱে সক্ষম ভোটাৰ আছিল। নিৰ্বাচনৰ তাৰিখ 2021 চনৰ অসম বিধানসভা নিৰ্বাচন 3টা পৰ্যায়ত অনুষ্ঠিত হৈছিল। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ 27 মাৰ্চত, দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ 11 এপ্ৰিলত আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ 6 এপ্ৰিলত অনুষ্ঠিত হৈছিল। আনহাতে 2 মে'ত অনুষ্ঠিত হৈছিল ভোট গণনা। ইয়াৰ বিপৰীতে 2026 চনত এটা পৰ্যায়ত 9 এপ্ৰিলত ভোটগ্ৰহণ আৰু 4 মে'ত ভোট গণনা অনুষ্ঠিত হয়। ভোটদানৰ হাৰ 2021 চনৰ অসম বিধানসভা নিৰ্বাচনত ভোটদানৰ হাৰ আছিল 82.42%। ইয়াৰে ভিতৰত প্ৰথম পৰ্যায়ত 79.93, দ্বিতীয় পৰ্যায়ত 80.94 আৰু তৃতীয় পৰ্যায়ত সৰ্বাধিক 85.20% ভোটদান হৈছিল। ভোটদানৰ হাৰ 2026। আনহাতে এইবাৰৰ নিৰ্বাচনত অসমৰ সৰ্বকালৰ সৰ্বাধিক ভোটদান হয়। একেটা পৰ্যায়তে অনুষ্ঠিত হয় 2026 চনৰ অসম বিধানসভা নিৰ্বাচনত ভোটদানৰ হাৰ আছিল 85.13%। প্ৰাৰ্থীৰ সংখ্যা 2021 চনৰ নিৰ্বাচনত 126টা সমষ্টি মুঠ 381 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে 2026 চনৰ বিধানসভা নিৰ্বাচনত 126টা সমষ্টিত মুঠ 722 গৰাকী প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হয়। বিজেপিৰ উত্থান বিজেপি নেতৃত্বত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে NDA একেৰাহে তৃতীয়বাৰলৈ অসমত চৰকাৰ গঠনৰ বাবে সাজু হৈছে। 2026 নিৰ্বাচনত NDA মিত্ৰজোঁটে 102খন আসনত বৃহৎ জয় সাব্যস্ত কৰে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এইবাৰ অসম বিধানসভা নিৰ্বাচনত NDA মিত্ৰজোঁটৰ বিজেপিয়ে 90খন আসন প্ৰতিদ্বন্দ্বিতা কৰা 82 আসন, অসম গণ পৰিষদে 26খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি 10খন আসন আৰু BPFে 11খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি 10খন আসনত বিজয় সাব্যস্ত কৰিছে। 2021 নিৰ্বাচনত বিজেপিয়ে মুঠ 93খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ইয়াৰে ভিতৰত 90খন আসনত জয়লাভ কৰিছিল। তাৰ তুলনাত এইবাৰ 22খন আসন বৃদ্ধি পাইছে গেৰুৱা দলটোৰ। ইয়াৰ ফলত বিজেপিৰ এক উত্থান পৰিলক্ষিত হৈছে। অসম গণ পৰিষদৰ পৰিদৰ্শন 2021 চনৰ নিৰ্বাচনত অগপই মুঠ 25খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ইয়াৰ ভিতৰত 9খন আসন জয়লাভ কৰিবলৈ সক্ষম হৈছিল। আনহাতে 2026 চনৰ নিৰ্বাচনত অগপই মুঠ 26খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি 10খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ এইবাৰ বিধানসভাত অগপৰ এখন আসন বৃদ্ধি পাইছে। UPPLৰ শোচনীয় প্ৰদৰ্শন। উল্লেখযোগ্য যে 2021 চনৰ নিৰ্বাচনত NDA মিত্ৰ দল হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL। সেইবাৰ দলটোৱে 8খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি 6খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু 2026 নিৰ্বাচনত NDA মিত্ৰজোঁটত নাছিল UPPL। দলটোৱে এককভাৱে এইবাৰ BTADৰ অন্তৰ্গত 15খন আসন, BTADৰ বাহিৰৰ 3খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু দলটোৱে এইবাৰ বেয়াকৈ মুখ থেকেচা খাব লগা হয়। UPPLে এইবাৰ নিৰ্বাচনত এখনো আসন দখল কৰিবলৈ সক্ষম নহ'ল। আনহাতে দলটোৰ সভাপতি প্ৰমোদ বড়োৱেও পৰাজয়ৰ সন্মুখীন হ'ব লগা হয়। BPFৰ উত্থান 2021 চনৰ নিৰ্বাচনত এককভাৱে অৱতীৰ্ণ হৈছিল প্ৰমোদ বড়ো নেতৃত্বাধীন BPF দলে। BPFে 12খন আসন প্ৰতিদ্বন্দ্বিতা কৰি 4খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু 2026 নিৰ্বাচনত BPF NDA মিত্ৰজোঁটৰ অংশীদাৰ হৈ
11টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল। এইবাৰ নিৰ্বাচনত DPF দলে চমকপ্ৰদ উত্থান প্ৰদৰ্শন কৰি মুঠ 10খন আসনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। AIUDFৰ পতন 2021 চনৰ নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ অংশীদাৰ আছিল বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন AIUDF। সেইবাৰ নিৰ্বাচনত দলটোৱে 16খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি আটাইকেইখন আসনতে জয়লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু 2024 নিৰ্বাচনত কোনো মিত্ৰজোঁটে নাছিল AIUDF। দলটোৱে এবাৰ 27খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল, কিন্তু মাত্ৰ 2খন আসনতহে জয়লাভ কৰিবলৈ সক্ষম হয়। এক কথাত ক'বলৈ গ'লে এইবোৰ ভোটাৰে AIUDFৰ প্ৰত্যাখ্যান কৰিছে। ধুলিখ্যাত অসম জাতীয় পৰিষদ। অসম জাতীয় পৰিষদৰ পৰাজয়ৰ ধাৰা অব্যাহত আছে। 2021 চনত লুইনজ্যোতি গগৈ নেতৃত্বাধীন আঞ্চলিক দলটোৱে 82খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও এখনো আসন লাভ কৰিবলৈ সক্ষম নহ'ল। একেদৰে 2024 চন নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ অংশীদাৰ হিচাপে অসম জাতীয় পৰিষদে 10খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় যদিও এইবাৰো এখনো আসন লাভ কৰিবলৈ সক্ষম নহ'ল। বিৰোধী ঐক্য মঞ্চ হতাশজনক প্ৰদৰ্শন। 2024 নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চৰ ফলাফল একেবাৰে হতাশজনক। এইবাৰ কংগ্ৰেছে 19খন আসন আৰু ৰাজ্য দলে 2খন আসনতহে জয়লাভ কৰিবলৈ সক্ষম হয়। কংগ্ৰেছে এইবাৰ 99খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল, আনহাতে ৰাজ্য দলে 13খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ইফালে অসম জাতীয় পৰিষদে 10খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও এখনো আসন লাভ কৰিবলৈ সক্ষম নহ'ল। 2021 চনৰ নিৰ্বাচনত কংগ্ৰেছে 95খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই 29খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল, কিন্তু এইবাৰ কংগ্ৰেছকে ধৰি বিৰোধীৰ মুঠ আসনৰ সংখ্যা মাত্ৰ 24খন, অৰ্থাৎ এইবাৰ বিধানসভাত নাথাকিব কোনো বিৰোধীৰ দল।